চিকিৎসা বিজ্ঞানত অসমীয়া বিজ্ঞানীৰ আৱিষ্কাৰক লৈ বিশ্বৰ চুকে কোণে আলোড়ন। অশেষ ত্যাগ আৰু কষ্টৰ অন্তত চূড়ান্ত সফলতা পালে তিনিচুকীয়াৰ ডক্টৰ মুকুট গোহাঁই। ডক্টৰ মুকুট গোহাঁই এণ্টিবায়টিকত আমেৰিকাৰ চূড়ান্ত অনুমোদন। নিউমোনিয়া আৰু মূত্ৰনলীৰ সমস্যাৰ ৰোগীলৈ মুকুট গোহাঁয়ে দিলে ভাল খবৰ। অসমীয়াই কৰিব নোৱাৰা কাম একোৱেই নাই, এই কথাষাৰেই আকৌ এবাৰ প্ৰমাণ হ'ল বিশ্ব প্ৰেক্ষাপটত। তিনিচুকীয়াৰ গন্ধিয়াৰ নাহৰণি গাঁৱৰ ডক্টৰ মুকুট গোহাঁইৰ নেতৃত্বত এটা গৱেষক দলে উদ্ভাৱন কৰা এণ্টিবায়টিক এনমেটাজোবেক্টামে লাভ কৰিলে আমেৰিকাৰ খাদ্য আৰু ঔষধ প্ৰশাসন বিভাগৰ চূড়ান্ত অনুমোদন। ডক্টৰ গোহাঁই এই এণ্টিবায়টিকেই হ'ল মাৰ্কিন স্বীকৃতি লাভ কৰা ভাৰতৰ প্ৰথমটো এণ্টিবায়টিক। এই সফলতাৰ বাবে অশেষ কষ্ট আৰু ত্যাগ স্বীকাৰ কৰিব লগা হৈছিল ডক্টৰ মুকুট গোহাঁই। তেওঁ সন্মুখত আহিছিল বহুবাৰ প্ৰত্যাহ্বান, কিন্তু কোনোদিন পিছুৱাই অহা নাছিল বৰ্তমান দক্ষিণ আফ্ৰিকাৰ চিপিটি প্ৰতিষ্ঠানৰ মুখ্য গৱেষক ডক্টৰ গোহাঁই। আজি মই আপোনালোকক জনাবলৈ পাই অত্যন্ত সুখী হৈছোঁ যে মই আৱিষ্কাৰৰ লগত জড়িত হৈ থকা এটি এণ্টিবায়টিক ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনৰ এপ্ৰুভেল লাভ কৰি বিশ্ব বজাৰত উপলব্ধ হোৱাৰ সক্ষমতা লাভ কৰিছে। উল্লেখযোগ্য যে এইটো এণ্টিবায়টিক ভাৰতৰ প্ৰথম এণ্টিবায়টিক যিটোৱে US FDA এপ্ৰুভেল লাভ কৰিবলৈ সক্ষম হৈছে আৰু বিশ্ব বজাৰত উপলব্ধ হোৱাৰ ক্ষমতা লাভ কৰিছে। এই এণ্টিবায়টিক বজাৰত উপলব্ধ হ'ব এক্স ব্লিফেপ নামেৰে। মূত্ৰাশয় সংক্ৰমণ নিউমোনিয়া প্ৰতিৰোধৰ অব্যৰ্থ ঔষধ হ'ব এই এণ্টিবায়টিক। কেৱল মূত্ৰাশয়ে নহয়, বেক্টেৰিয়াৰ দ্বাৰা সৃষ্ট আৰু প্ৰসাৰিত হোৱা বহুকেইবিধ ৰোগ প্ৰতিহত কৰিবলৈ সক্ষম হ'ব এই ঔষধবিধে। এই এণ্টিবায়টিক ক্ৰিটিকেল ইউৰিনাৰী ট্ৰেক্ট ইনফেকশ্যন জনিত ৰোগৰ লগতে নিউমোনিয়া আদি ৰোগ বেক্টেৰিয়াজনিত ৰোগৰ চিকিৎসাত ব্যৱহৃত হ'ব আৰু লক্ষ লক্ষ মানুহৰ ই জীৱন দান কৰিব। ডক্টৰ গোহাঁই এণ্টিবায়টিকবিধ এতিয়া হৈ পৰিছে কোটি কোটি ৰোগীৰ বাবে গভীৰ ভৰসা। 18 বছৰ ঊৰ্ধৰ ৰোগীৰ ক্ষেত্ৰত ইয়াক প্ৰয়োগ কৰা হ'ব ইনজেকশ্যন ৰূপে। আমি এই এণ্টিবায়টিক লৈ অতি সুখী হৈছোঁ আৰু এই প্ৰক্ৰিয়াত জড়িত হৈ নিজে গৌৰৱান্বিত হৈছোঁ। আমাৰ এই ভাৰতবৰ্ষৰ পৰা উদ্ভাৱিত যি এণ্টিবায়টিক, সেই এণ্টিবায়টিকৰ আৱিষ্কাৰিতা প্ৰমাণ কৰিছে যে ভাৰতীয় বিজ্ঞানীসকলেও বিশ্বত নতুন আৱিষ্কাৰৰ ক্ষেত্ৰত কোনোগুণে পিছপৰা নহয়। আৰু এই এণ্টিবায়টিক আৱিষ্কাৰে আমাৰ যি নতুন এণ্টাৰপ্ৰেনাৰ আছে, যিসকলে নতুন এণ্টিবায়টিক বা নতুন ঔষধ গৱেষণা কৰি ঔষধ আৱিষ্কাৰৰ লগত জড়িত হৈ পৰিছে। ডক্টৰ গোহাঁই এই বিৰল সফলতাত এতিয়া সমগ্ৰ ভাৰতবাসী গৌৰৱান্বিত। আমিও মহান বিজ্ঞানীগৰাকীলৈ জনাইছোঁ অলেখ শুভেচ্ছা। তিনিচুকীয়াৰ পৰা বিকাশ বৰুৱাৰ ৰিপৰ্ট DY 365।